আধুনিক যুগত মোবাইল আৰু ডিজিটেল মাধ্যমৰ বিকাশ সত্ত্বেও পুথিৰ মূল্য কেতিয়াও কম নহয়। কিন্তু মাটিৰ গন্ধ থকা কাগজৰ কিতাপে পঢ়ুৱৈৰ মনক আন এক বিশেষ আনন্দ দিয়ে আৰু সেই আনন্দ লৈ মই আহি পালোহি গ্ৰন্থমেলা মোৰ প্ৰিয় কেইখনমান কিতাপ বিচাৰি। কিতাপ হ'ল জ্ঞানৰ ভঁৰাল, শিক্ষা লাভৰ সৰ্বাধিক প্ৰয়োজনীয় উপায়। সাহিত্য, বিজ্ঞান, চিকিৎসা, কৃষি, ইতিহাস, সংস্কৃতি, ধৰ্ম প্ৰত্যেক ক্ষেত্ৰতেই কিতাপেই জ্ঞানৰ মুখ্য উৎস। লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জী, হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ, আমাৰ নতুন প্ৰজন্মই ভাল পোৱা ইন্দ্ৰণী শৰ্মাৰ আবিৰ, অৰ্ণৱ আস্থাৰ JEC, আবেলি। কিতাপ বুলি ক'লে প্ৰথম কথা মনলৈ আহে বুৰঞ্জী, মোৰ প্ৰিয় বুৰঞ্জী, আমাৰ অসমৰ বুৰঞ্জী, ইউভাল নোৱাৰ চেপিয়েন্স ইত্যাদি। কৌশিকদাৰ নিৰিবিলি, প্ৰেম থকা পাছতো বন্ধুত্বৰ কিবা প্ৰয়োজন আছেনে, যদি আছে কিয় আছে। এনেকৈ ভাবি থাকোঁতে মই মোৰ প্ৰিয় কেইখনমান কিতাপ বিচাৰি পালোঁ। কৌশিকদাৰ সৰা ফুল, য'ত কৌশিকদাই লৈ আহিছে সৰা ফুলৰ কিছু কাঞ্চনৰ সুবাস আৰু ৰাধা অতীতৰ ঘাঁহবোৰ শুকুৱাব পাৰেনে বৰ্তমানে। এজন জ্ঞানী মানুহে কৈছিল, কিতাপক বন্ধু বনাওক, জীৱন সকলোদৰে সমৃদ্ধি হ'ব। শেষত উজ্জ্বল বৰাৰ সম্পাদনা, জুবিনদাৰ বাটৰ শেষতে বাট চাওঁ তোমালৈ কিতাপখন দেখি সঁচাকৈ চকুলো ভৰি পৰিলে। ইমান দূৰ আহি চাহ একাপ নোখোৱাকৈনো কেনেকৈ যাম, সেয়ে চাহ একাপ খাই অলপ দেৰি প্ৰগ্ৰেমো চাই মোৰ প্ৰিয় কেইখনমান কিতাপ লৈ ঘৰলৈ বুলি উভতিলোঁ। আশা কৰোঁ মই যেনেকৈ মোৰ প্ৰিয় কেইখনমান কিতাপ বাছি ল'লোঁ আপোনালোকেও বাছি লৈছে। বাই।